হেল্ল' ফ্ৰেণ্ডছ, তো আজি মই তোমালোকৰ কিছুমানে মোক য'ত কমেণ্টত দিছিলা যে বা যোনটো আমাৰ ৰৈ যোৱা টাইমখিনি আছে বা আমাৰ যোনটো 2 উইক্সমান ৰৈ গৈছে, ইয়াতে আমি যোনটো আমাৰ চিলেবাছবোৰ ৰৈ গৈছে বা যোনবোৰ আমাৰ চেপ্টাৰবোৰ ৰৈ গৈছে, ৰিভাইজ কৰিব ৰৈ গৈছে, সেইবোৰ আমি কেনেধৰণে কমপ্লিট কৰিম বা এই ৰোৱা টাইমখিনিত এটা ভাল স্ক'ৰ কৰা সম্ভৱনে, এনেকৈ বহুতে মোক কমেণ্টত দিছে। তো মই তাৰ ওপৰত আজি ভিডিঅ'টো বনাইছোঁ যে আমি যোনটো আমাৰ দুসপ্তাহ টাইমখিনি ৰৈ গৈছে, ইয়াতে আমি কেনেধৰণে টাইমটো মেনেজ কৰিম বা আমাৰ চিলেবাছটো কমপ্লিট কৰিম। ঠিক আছে, তো মই ইয়াত কোনো মটিভেট মাত্ৰ দিয়া নাই বা মটিভেশ্যন ভিডিঅ' মই এইটো বনোৱা নাই। ইয়াত মই যেনেকৈ পঢ়িছিলোঁ বা লাষ্ট টাইমত মই যেনেকৈ চিলেবাছবোৰ কৰিছিলোঁ, চ' মই যি কৰিছিলোঁ সেইবোৰ মই তোমালোকক ক'ম। মোৰ যোনটো এক্সপিৰিয়েঞ্চ আছে মই সেইটো তোমালোকৰ লগত শ্বেয়াৰ কৰিম। তো যদি তোমাৰো তেনেকুৱা অসুবিধা হৈছে তেন্তে ভিডিঅ'টো লাষ্টলৈকে চাই যাবা, কাৰণ মই ইয়াত যোনবোৰ আমাৰ 6টা ছাবজেক্ট সেইবোৰ মই কেনেধৰণে যোনবোৰ আমাৰ 40 ডেজ ৰৈ গৈছে তাতে আমি মেইনটেইন কৰিব পাৰোঁ তাৰ ওপৰতে ভিডিঅ'টো বনাইছোঁ। ঠিক আছে, তো মই তাৰ কাৰণে লিখি লৈছোঁ যে আমি কোনবোৰ কি বা কোনবোৰ দিনত আমি কি ছাবজেক্ট কৰিম বা আমি কেনেদৰে ছাবজেক্টবোৰ কৰিম বা কোনটো ছাবজেক্টত কি ইম্পৰ্টেণ্ট টপিকছবোৰ চাব লাগিব। ঠিক আছে, তো আমাৰ হাতত আছে 13 দিন। ঠিক আছে, তো আমি 13 দিনৰ ভিতৰত কি কৰিম? তো ফাৰ্ষ্টতটো কথা আমি এটা মাইণ্ডছেট বনাব লাগিব। ফাৰ্ষ্টত আমি এটা মাইণ্ডছেট বনাব লাগিব য'ত আমি আমাৰ যোনটো নেগেটিভ এনাৰ্জি আমি ক্ৰিয়েট কৰোঁ সেইটো আঁতৰাব লাগিব। মই ফাৰ্ষ্টতে কৈছোঁ যে নেগেটিভলি কথাবোৰ নাভাবিবা। ঠিক আছে, যদি আমি নেগেটিভলি ভাবোঁ তেতিয়া কিন্তু যোনটো আমাৰ বাকীখিনি ৰৈ থকা দিনবোৰো আছে সেইবোৰ আমি ভালদৰে কামত লগাব নোৱাৰিম। চ' নেগেটিভ যোনবোৰ কথাবোৰ আছে বা মই পাৰিম নে নোৱাৰিম বা নিজৰ ওপৰত যোনটো ডাউট আছে সেইবোৰ একদম নাভাবিবা। ঠিক আছে, নিজৰ ওপৰত কনফিডেঞ্চ ৰাখা যে যোনবোৰ ৰোৱা দিনকেইটা আছে সেইবোৰতো তুমি এটা ভাল ৰিজাল্ট কৰিব পাৰিবা। হ'ব, তো তাৰ পাছত আহিল আমি ফাৰ্ষ্টতটো কি কৰিব লাগে যে এদিনতে সকলো ছাবজেক্ট কমপ্লিট কৰিব নালাগে। ধৰা তুমি এদিনতে মই ছায়েন্সো কৰিম, SSTও কৰিম বা ছ'চিয়েল ছায়েন্সো কৰিম, অংকও কৰিম, কিবাও কৰিম, এনেকৈ কৰিলে নহ'ব। তোমাৰ যোনটো তুমি ৰুল সেইটো ভালকৈ বনাব লাগিব। ধৰা তুমি মৰ্ণিঙৰ টাইমত 2টা ছাবজেক্ট পঢ়ো বুলি ভাবিছা, তাতে এটা তুমি অলপ টান ছাবজেক্ট লোৱা আৰু এটা সহজ ছাবজেক্ট লোৱা। ঠিক আছে, তুমি যোনটো টান পোৱা, ধৰা তুমি ছায়েন্স টান পোৱা বা মেথছ টান পোৱা বা ছ'চিয়েল ছায়েন্স টান পোৱা, তো তুমি কি কৰিলা, ধৰা মেথছ আৰু ৰাতিপুৱা টাইমত মেথছ আৰু আছামিজ ল'লা। ঠিক আছে, তো তুমি কি কৰিবা, ৰাতিপুৱা টাইমত অকল মেথছ আৰু আছামিজ পঢ়িবা। তাৰপাছত সন্ধিয়া টাইমত ধৰা তুমি ছায়েন্স আৰু ইংলিছ পঢ়িলা বা তুমি ধৰা ছায়েন্স আৰু হিন্দী পঢ়িলা বা তোমাৰ ইলেক্টিভ যোনটো আছে বা তুমি যোনটো সহজ পোৱা এটা ছাবজেক্ট আৰু তুমি টান পোৱা এটা ছাবজেক্ট পঢ়িলা। চ' তেনেকৈ কৰিবা। চ' আমি 3 দিনলৈকে ধৰা তেনেকৈ কৰিলোঁ। তুমি ধৰা এটা দিনত 2টা ছাবজেক্ট পঢ়িলা, এটা দিনত ধৰা আছামিজ আৰু অংক পঢ়িলা, সেইটোৰ তুমি কি কৰিবা, যোনটো কিতাপৰটো আমি পঢ়িব লাগিব তাৰ ভিতৰতো বা তাৰ পাছতো আমি PYQs কুৱেশ্যন যোনটো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনছবোৰ সেইটো কৰিবা, প্লাছ আমাৰ যোনটো এইবাৰ প্ৰি ফাইনেলত আহি গৈছে কুৱেশ্যনছবোৰ সেইটো কৰিবা। ঠিক আছে, আৰু যোনবোৰ মেইন ইম্পৰ্টেণ্ট টপিকছ বা যোনটো আমি জানো যে সেইটো আহিবই, ধৰা আছামিজত আমাৰ ছন্দ আহিবই, সেইটো 100% আহিব, সকলো টাইমতে আহি আছে। চ' তুমি ছন্দ চালা, এনেদৰে যোনবোৰ ইম্পৰ্টেণ্ট টাইপৰ আছে তো সেইবোৰতো তুমি কৰিবাই, যদি নাই কৰা সেইবোৰ কৰিবাই। ঠিক আছে, য'ত তুমি জানা যে ইয়াত বৰ্ডে কুৱেশ্যনটো কাটিব সেইটোতো একদম 100% কৰিবা। আৰু লগতে ধৰা তুমি ছায়েন্স পঢ়িলা, তাৰে ধৰা কোনোবা স্নায়ুকোষ যেনেকৈ যোনবোৰ ডায়েগ্ৰাম ইম্পৰ্টেণ্ট সেইবোৰ কৰিলা। চ' তেনেকৈ পঢ়িবা। ঠিক আছে, ফাৰ্ষ্ট কথা এনেকুৱা। আৰু যদি এনেধৰণে পঢ়ি যোৱা তেতিয়া তোমাক বৰিঙো নালাগিব। ঠিক আছে, যদি এটাই ছাবজেক্ট দিনটো পঢ়ি থাকা তেতিয়া অলপ বৰিঙো লাগি যায়, এটাকে পঢ়ি থাকিলে। কিন্তু ধৰা তুমি দিনত 2টা বা 4টা চেপ্টাৰ পঢ়িলা, ধৰা তুমি মৰ্ণিং টাইমত 2টা চেপ্টাৰ পঢ়িলা বা 2টা ছাবজেক্টৰ চেপ্টাৰবোৰ পঢ়িলা আৰু তোমাৰ ধৰা সন্ধিয়া টাইমত 2টা ছাবজেক্ট পঢ়িলা। তেনেকুৱা হ'লে কিন্তু তোমাৰ বৰিংনেছটো নহ'ব। ঠিক আছে, আৰু তুমি যোনবোৰ পঢ়িলা সেইবোৰ ৰাতি শোৱাৰ আগত ৰিভাইজ কৰি থাকিবা, নহ'লে কিন্তু চব এনেই যাব। ঠিক আছে, যদি অলপো ৰিভাইজ নকৰা তেতিয়া পিছদিনা হ'লে চব পাহৰি যাবা। তো অলপমান ৰিভাইজটো কৰিবা, নহ'লে কিন্তু মনত নাথাকিব। হ'ব, তাৰপাছত ছেকেণ্ড কথা যে সকলো ছাবজেক্টত আমি কি কৰিব লাগে, মষ্টলি 3টা কামটো কৰা মেইনলি দৰকাৰী। ঠিক আছে, আমি সকলো ছাবজেক্টত 3টা কাম কৰিব লাগে। ফাৰ্ষ্টত কাম হ'ল আমি PYQs কুৱেশ্যন ছল্ভ কৰা। চ' আমি যোনবোৰ আমাৰ সেইটো ছাবজেক্টৰ যোনবোৰ প্ৰিভিয়াছ কুৱেশ্যনবোৰ আছে সেইটো ছল্ভ কৰা বহুত দৰকাৰী, কাৰণ আমাক প্ৰিভিয়াছ কুৱেশ্যনবোৰৰ পৰা 60ৰ পৰা 70% কুৱেশ্যনবোৰ দিয়ে। ঠিক আছে, তো আমি PYQs যোনবোৰ কুৱেশ্যন আছে সেইবোৰতো ছল্ভ কৰিবই লাগিব। তাৰ পাছত আমি কি কৰিব লাগিব, ইম্পৰ্টেণ্ট টপিকছ, কোনটো চেপ্টাৰৰ কোনটো ইম্পৰ্টেণ্ট টপিকছবোৰ আছে সেইবোৰ একদম কৰিবা।
কৰিবা ধৰা কোনোবা এটা চেপ্টাৰৰ ধৰা এইটোৰ ধৰা কোনোবা কবিতাৰ মূল ভাৱ সেইটো ধৰা ইম্পৰ্টেণ্ট বা কোনোবা মূল ভাৱটো আহিব সো তুমি মূল ভাৱটো ভালদৰে কৰিবা অৰ্থাৎ ইম্পৰ্টেণ্ট টপিকছবোৰ তোমাক যোনটো লাগে বা কোনোবা কবিৰ পৰিস্থিতি ধৰা বা কোনোবা কিতাপৰ নাম তেনেকৈ যোনবোৰ ইম্পৰ্টেণ্ট টপিকছবোৰ তুমি ধৰা পোৱা বা দেখা পোৱা সেইবোৰ পুৰা কৰিবা কাৰণ ইম্পৰ্টেণ্ট টপিকছবোৰ যদি তুমি কৰা তেন্তে পুৰা চেপ্টাৰো কৰা দৰকাৰ নাই জাষ্ট সেইটো চেপ্টাৰ এতিয়া টাইম নাই সো জাষ্ট সেইটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট যোনবোৰ টপিকছ আছে সেইবোৰ কৰিবা ঠিক আছে আৰু 3 নম্বৰ কথাটো হ'ল ৰাইটিং প্ৰেক্টিছ যদি আমি পঢ়ি থাকোঁ তেতিয়াহ'লে কিন্তু নহ'ব আমি লগতে ৰাইটিং প্ৰেক্টিছো কৰিব লাগিব ধৰা তুমি আজি ধৰা 5টা কুৱেশ্যনছবোৰ কৰিলা কোনোবা এটা চেপ্টাৰৰ বা কোনোবা এটা বিষয়ৰ 5টা কুৱেশ্যনছবোৰ কৰিলা জাষ্ট তুমি পঢ়ি গৈছা লিখা নাই তেতিয়াহ'লে কিন্তু নহ'ব কাৰণ এক্সাম হলত গৈ তেতিয়া পুৰা কনফিউজন লাগি যাব লিখা টাইমত সো তুমি কি কৰিবা তুমি পঢ়িছা লগতে লিখিছা তেতিয়াহ'লে পুৰা মানে ৰাত্তা মাৰিব দৰকাৰ নাই জাষ্ট পঢ়িবা আৰু লিখিবা তেতিয়া ৰাইটিং প্ৰেক্টিছ যেতিয়া হয় তেতিয়া আমাৰ মানে এক্সাম হলত যায় কনফিডেন্স আহে বা সহজ লাগে আৰু তেতিয়া পাহৰা নাযায় ঠিক আছে তো এইটো তিনিটা কথা ভালদৰে মনত ৰাখিবা তাৰ পাছত আহিল সায়েন্স আৰু সোশিয়েল সায়েন্সৰ কথা তো সায়েন্স আৰু সোশিয়েল সায়েন্স কেনেদৰে পঢ়িবা কাৰণ এতিয়া হাতত কম টাইম আছে সো সায়েন্স আৰু সোশিয়েল সায়েন্সত আমি ভালদৰে স্মাৰ্ট ষ্টাডি কৰাটো অতিকৈ দৰকাৰী ঠিক আছে তো আমি ইয়াতে কি কৰিব লাগে মানে আমাৰ এনসাৰ ফ্ৰেমটো যোনটো কয় না সেইটো বনাব লাগে জাষ্ট দুটা আমি ৰাত্তা মাৰি থাকিলে নহ'ব জাষ্ট এপাতমান লিখিছা আৰু ৰাত্তা মাৰি গৈছা তেনেকা হলে কিন্তু একদম নহব তো তাতে আমাৰ কি হয় ফাৰ্ষ্টত আহে আমাৰ ডেফিনেশ্যন ঠিক আছে যোনটো আমাৰ এনসাৰ ফ্ৰেমটো থাকে ন তাতে ধৰা কোনোবা এটা কুৱেশ্যন লিখিছা তাতে ধৰা ফাৰ্ষ্টত দিলা এনসাৰ ফ্ৰেম মানে যোনটো আমাৰ ডেফিনেশ্যন বুলি কয় সেইটো ডেফিনেশ্যনটো দিলা বা কাক বোলে বা সংজ্ঞাটো দিলা তাত ধৰা তুমি দুটা বা তিনিটা লাইনত বেছিছে বেছি এটা দুটা বা তিনিটা লাইনত দিলা সেইটো ধৰা আমি ভালদৰে মনত কৰিব পাৰিম যে কাক বোলে সেইটো ডেফিনেশ্যনটো দিলা ফাৰ্ষ্টত তাৰ পাছত ছেকেণ্ডত দিলা আমাৰ এক্সপ্লেনেশ্যন ঠিক আছে সেইটো তিনিটা বা চাৰিটা পইণ্টত লিখিবা মানে যেতিয়া এনসাৰটো আমাৰ পইণ্ট ৱাইজত থাকে তেতিয়া আমি ৰাত্তা মাৰিব নালাগে জাষ্ট অলপমান মনত ৰাখিলে হৈ যায় তো এনসাৰবোৰ কি কৰিবা যিমান পাৰা পইণ্ট ৱাইজত লিখিব ট্ৰাই কৰিবা সোশিয়েল সায়েন্স বা সায়েন্সৰ তেনেকুৱা ধৰা সোশিয়েল সায়েন্সৰ চিপাহী বিদ্ৰোহৰ কাৰণ ধৰা মই কথাটো কৈছোঁ আৰু অসহযোগ আন্দোলন কিয় হৈছিল তেনেকুৱা কাৰণবোৰ তুমি পুৰা মানে সজাই মেলাই লিখিব নালাগে এতিয়া টাইম নাই সো তুমি কি কৰিবা মানে যোনবোৰ মানে টপিক ন সেইবোৰ মানে পইণ্ট ৱাইজ লিখি দিবা হ'ব তেতিয়াহ'লে তোমাৰ কিন্তু মাৰ্কছো নাযাব হ'ব তাৰ পাছত এক্সপ্লেনেশ্যন লিখিবা আৰু যদি তাত থাকে ডায়গ্ৰাম আৰু এক্সাম্পল সেইটো তুমি পইণ্টতে লিখিবা ঠিক আছে যোনটো টপিক আছে ন সেইটো তুমি পইণ্টত লিখিবা ঠিক আছে এনেকুৱা কৰিলে আমি কি কৰিব নালাগে যে ৰাত্তা মাৰিব নালাগে তাৰ পাছত আছে যদি সকলোবোৰ এনসাৰ লিখা তুমি ধৰা এপাতমান এনসাৰ লিখা তেনেকুৱা হলে মাৰ্কসও তোমাৰ যোৱা বেছি থাকিব বা মাৰ্কস তাতে তোমাৰ অলপ বেছিকে কাটিব তাতে স্পেলিং মিস্টেক হ'ব বা তোমাৰ নিজৰ বনাই লিখাত অলপ মিস্টেক হ'ব কিন্তু যদি তুমি পইণ্ট ৱাইজ লিখা কথাটো তেতিয়াহ'লে তাত ফুল মাৰ্কস পাবা ধৰা 3 নম্বৰ এটা বা কুৱেশ্যনছ আছে তাতে ধৰা তুমি তিনিটা পইণ্ট লিখি দিলা তাতে তুমি ফুল মাৰ্কস পাই যাবা সো কি কৰিবা তেনেকৈ পইণ্ট ৱাইজ মানে এনসাৰ্ছবোৰ লিখিব ট্ৰাই কৰিবা তেতিয়া তুমি এইটো টাইমত ৰাত্তা মাৰি থাকিবলৈও দৰকাৰ নাই সো তাৰ পাছত 5 নম্বৰ কথাটো হৈছে মেথছত ঠিক আছে মেথছত আমি কি কৰোঁ ধৰা এটা অনুশীলনী আছে তাৰে ধৰা এইকেইটা কুৱেশ্যনছ আমি 10টা 12টা 8টা 9টা কৰি থাকোঁ নালাগে তেনেকৈ কৰিব হ'ব তেনেকা নকৰিবা যোনটো তুমি ভাবা যে এইটো অনুশীলনীৰ বা এইটো এক্সপ্লেনেশ্যনৰ এইটো মানে কুৱেশ্যনছবোৰ দৰকাৰী বা এইটো টপিকছবোৰ দৰকাৰী সেইবোৰ কৰিবা তাৰ পাছত তুমি কি কৰিবা PYQs কুৱেশ্যন কৰিবা একোটা মানে অনুশীলনীৰ মানে 10টা 12টা 13টা একে ফৰ্মুলাৰ কুৱেশ্যনছবোৰ নকৰিবা তেনেকুৱা কৰিলে তোমাৰ বহুত মেইন টাইমখিনি গুচি যাব সো তুমি তেনেকুৱা কৰিব নালাগে তুমি অংকটো মেথছটো কৰিলা 3টা বা 4টা কুৱেশ্যনছবোৰ এনসাৰবোৰ সলভ কৰিলা প্লাছ তুমি PYQs কুৱেশ্যন কৰিলা অৰ্থাৎ মানে প্ৰিভিয়াছ ইয়াৰত যোনবোৰ কুৱেশ্যনছ আহিছে সেইটো কুৱেশ্যন কৰিলা ঠিক আছে তেনেকুৱা কৰিলে মানে নিজৰে মনত ৰব আৰু কনফিডেন্স আহিব আৰু ফাৰ্ষ্টত কৰিলা তুমি ফৰ্মুলাটো মনত থকা একদম দৰকাৰী ফাৰ্ষ্টত ফৰ্মুলা সেকেন্ড আহি গ'ল স্টেপ মানে মেথছৰ স্টেপটো কেনেকৈ কৰে যদি তুমি কৰি থাকা তেতিয়া নিজৰে মনত ৰৈ যাব তাত কোনো কথা নাই সো তেনেকা কৰিবা আৰু মই বাৰম্বাৰ কৈ আছো যে সায়েন্স আৰু সোশিয়েল সায়েন্স একদম ৰাত্তা মাৰিবা পইণ্ট ৱাইজ লিখিবা সেইটো কৰিলে তোমাৰ সুবিধা হ'ব ঠিক আছে আৰু সদায় ডেইলি মানে 20ৰ পৰা 25টা কুৱেশ্যন মেথছৰ সলভ কৰিব ট্ৰাই একদম কৰিবা মই একোটা চেপ্টাৰবোৰে কোৱা নাই ধৰা কোনোবা অংকন চেপ্টাৰটো অংকনৰ এটা কুৱেশ্যনছ আহে কিমান 6 মাৰ্ক মান থাকে চাগে তুমি ধৰা অংকনৰ ধৰা দুটা কুৱেশ্যনছবোৰ সলভ কৰিলা আজি তাৰ পাছত বেলেগ এটা চেপ্টাৰৰ 3টা 4টা বা 5টা মান কুৱেশ্যন সলভ কৰিলা তেনেকৈ সদায় সলভ কৰিবাই কাৰণ এতিয়া হাতত টাইম নাই আৰু তুমি যিমান প্ৰেক্টিছ কৰি থাকিবা সিমান তুমি পাৰিবা মেথছৰটো তেনেকুৱা সো তুমি এতিয়াও প্ৰেক্টিছ কৰা বহুত দৰকাৰী সো মেথছকো তুমি টাইম দিবাই তাৰ পাছত আহিল গ্ৰামাৰ সেকশনৰ কথা ঠিক আছে তো গ্ৰামাৰ সেকশনত ইংলিশ আসামিজ আৰু হিন্দী থকাবোৰৰ হিন্দী তো গ্ৰামাৰ সেকশনত তুমি বেছি টাইম দিব নালাগে যদি এতিয়ালৈকে তোমাৰ গ্ৰামাৰ হৈ গৈছে তেতিয়া অলপ কৰিলে হ'ল আৰু যদি তুমি এতিয়ালৈকে গ্ৰামাৰো কৰা নাই তেন্তে এই দিনত গ্ৰামাৰক 1 ঘণ্টা টাইম দিয়া
এঘণ্টা টাইম দিয়া গ্ৰামাৰক যথেষ্ট ঠিক আছে 3টা সাবজেক্টৰে ধৰা তুমি এঘণ্টা টাইম দিলা তাতে মই তোমালোকক ইংলিছত কৈ আছো যে ইংলিছত টেন্স আহিব ভয়েস নেৰেশ্যন এইবোৰটো আহিব প্ৰিপজিশন তাৰ পাছত ৰাইটিং সেকশনৰ আহিল এছে ৰাইটিং তাৰ পাছত আহিল লেটাৰ ৰাইটিং এইবোৰ এটা এটা ৰাইটিং কৰিবা ঠিক আছে আজি ধৰা এটা লেটাৰ ৰাইটিং কৰিলা বা এছে ৰাইটিং কৰিলা বা ষ্টৰি ৰাইটিং কৰিলা সেইবোৰ মানে কৰিবা তুমি যোনটো লিখিম বুলি ভাবিছা তো এদিনত এইটো মানে প্ৰেক্টিছটো কৰিবা প্লাস কোৱেশ্চন বেংকতো আমাৰ কোৱেশ্চনছবোৰ থাকে প্ৰিভিয়াছ ইয়াৰত সেইবোৰ মানে প্ৰেক্টিছ কৰি গলেও হৈ যায় ঠিক আছে তো তাৰ পাছত আহি ৰিভিজন ৰুল যে আমি কি দৰে ৰিভিজন কৰিব লাগিব ঠিক আছে কাৰণ ৰিভিজন কৰা বহুত দৰকাৰী তুমি ধৰা পঢ়ি আছা ৰিভিজন কৰা নাই তেতিয়া কিন্তু নহব ৰিভিজন বহুত দৰকাৰী ৰিভিজন কৰিলে কিন্তু মনত ৰৈ যায় ঠিক আছে তো তুমি ৰিভিজন কেনেকৈ কৰিবা ধৰা আজিৰ দিনটো এইটো তুমি সব পঢ়িলা ঠিক আছে তুমি ধৰা 10টা লৈকে সব পঢ়িলা 10টাৰ পিছত ধৰা তুমি ৰিভিজনৰ সেকশনটো ৰাখিলা বা 10টাৰ পাছত তুমি ৰিভিজন কৰিলা তুমি ৰাতি যিমানটা লৈকে পঢ়া সিমানটা লৈকে ধৰা 2 ঘণ্টা বা 1.5 ঘণ্টা টাইমটো তুমি ৰিভিজনক দিলা তাতে তুমি সব সাবজেক্টৰ ৰিভিজন কৰিলা পুৰা লিখিব নালাগে জাস্ট তুমি কি পঢ়িছা বা কি মুখস্থ কৰিছা সেইটো জাস্ট চালেই হ'ল বা মনত হৈ গলেই হ'ল আৰু বা নিজে মুখৰে মাতিলেই হ'ল তেনেকা কৰিলে আমাৰ ৰিভিজনটো হৈ যায় ঠিক আছে ৰিভিজন নকৰিলে কিন্তু সকলোবোৰ বৰবাদ হৈ যাব ইমান কষ্ট কৰা একো নহব ৰিভিজনটো বহুত দৰকাৰী ৰিভিজন কৰিবা তাৰ পাছত এইটো এটা মেইন কথা কও যে নতুন চেপ্টাৰ আৰম্ভ নকৰিবা এতিয়া কাৰণ এতিয়া হাতত টাইম নাই সো নতুন আৰম্ভ নকৰিবা তুমি এতিয়ালৈকে যিবোৰ কৰি আছা সেইবোৰত পাৰফেক্ট হৈ যোৱা ঠিক আছে তুমি এতিয়া যিবোৰ চেপ্টাৰবোৰ হৈ গৈছে বা তোমাৰ যোনবোৰ ডায়াগ্ৰামছবোৰ হৈ গৈছে যোনবোৰ মানে গ্ৰামাৰবোৰ হৈ গৈছে সেইবোৰত পুৰা পাৰফেক্ট হৈ যোৱা নতুনকে চেপ্টাৰবোৰ কৰিব নালাগে আৰু যদি সৰুকে চেপ্টাৰবোৰ বা কোনোবা ৰয়ও গৈছে ন তাৰ পৰা তুমি পুৰা চেপ্টাৰ নপঢ়িবা তোমাক যোনবোৰ লাগে যে এইবোৰ ইম্পৰ্টেন্ট টপিকস বা এইবোৰ আহি থকা টপিকস বা আহিব পাৰে তো সেইবোৰ টপিকসে চাবা তুমি ডাইৰেক্ট মানে চেপ্টাৰটো উঠাই কিনে এতিয়া নপঢ়িবা কাৰণ এতিয়া একদম হাতত টাইম নাই সো তেনেকুৱা নকৰিবা ঠিক আছে তো কি কৰিবা মই কৈছো নতুন চেপ্টাৰ নকৰিবা আৰু অকল কৰিবা ফৰ্মুলা মেথছৰ ফৰ্মুলাই হোক সায়েন্সৰ এইটোৰ অংকবোৰৰ ফৰ্মুলাই হোক তো ফৰ্মুলা মেইন কথা তাৰ পাছত আহিল ডায়াগ্ৰামবোৰ কৰিবা ডায়াগ্ৰামবোৰ মেইন কথা ঠিক আছে যোন আমাৰটো ডায়াগ্ৰাম আহিয়ে থাকে ন এক্সামত তো ডায়াগ্ৰাম কৰিবা আৰু তাৰ বিষয় অলপমান লিখিব দিয়ে তো সেইটো অলপমান চাই যাবা সেইটো তুমি বনাই লিখিব পাৰিবা যদি অলপমান চাই যোৱা অলপমান মুখস্থ কৰি লোৱা হৈ যায় তো তাৰ পাছত ইম্পৰ্টেন্ট এনসাৰ বা ইম্পৰ্টেন্ট কোৱেশ্চনছবোৰ এইবোৰ মেইনলি কৰিবা ঠিক আছে আমাক যোনবোৰ লাগে যে এইবোৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ বা এইবোৰ আহি থকা কোৱেশ্চনছ বা আহিব তো তেনেকুৱা কিন্তু কেতিয়াও নেৰিবা সো আহিব পাৰে সেইটো কৰিবা প্লাস ৰচনাও চাবা অসমীয়াটো ৰচনা আহে আৰু মই কৈ আছো যে এইবাৰ চাগে জুবিন গাৰ্গৰ বিষয় আহিব যে মোৰ প্ৰিয় ব্যক্তি হিচাপেও তেওঁৰ বিষয় আহিব পাৰে বা তোমাক ভাল লগা এজন গায়কাৰ এনেকুৱা আহিব পাৰে বা অসমৰ সম্পদ এনেকুৱা ধৰণে আহিব পাৰে ঠিক আছে তো জুবিন গাৰ্গৰ ৰচনা চাগে মোৰ মতে আহিব তো প্লিজ জুবিন গাৰ্গৰ ৰচনাটো চাই যাবা কাৰণ তেওঁৰ বিষয় লিখিব আহিব পাৰে ঠিক আছে কাৰণ এতিয়া তেওঁৰে মানে বিষয়বোৰ আহি আছে ন স্কুলতো সো তেওঁৰে আহিব পাৰে তাৰ পাছত কি কৰিবা মানে স্যাম্পল পেপাৰ যোনবোৰ আমাৰ স্যাম্পল পেপাৰ সেইবোৰ পুৰা সলভ কৰিবা আৰু তুমি মানে টাইমাৰ লগাবা 3 ঘণ্টা টাইমত তুমি কোনবোৰ সলভ কৰিব পাৰিছা কাৰণ টাইম মেনেজমেন্টটো বহুত দৰকাৰী মই আগৰ ভিডিওটোতে কৈছো যে মোৰে ভুল হৈছিল মানে টাইম মেনেজমেন্ট মোৰ একদম ভুল হৈছিল ইংলিছৰ মোৰ মানে এক্সামত মই 8-9 নম্বৰৰ কোৱেশ্চনছ এৰি দিছো কাৰণ মই টাইম মেনেজমেন্ট জনা নাছিলো সো প্লিজ তোমালোকে তেনেকুৱা ভুল নকৰিবা আৰু ফাৰ্ষ্টৰ পৰাই টাইমটো চাই যাবা তুমি নাভাবিবা যে বহুত টাইম আছে নাই কম টাইম থাকে ঠিক আছে তো টাইম মেনেজমেন্ট ভালদৰে কৰিবা আৰু এতিয়াও নাভাবিবা যে কম দিন আছে কৰিব নোৱাৰো বুলি এতিয়াও যদি ভালকে পঢ়া তেতিয়া পাৰিবা সো প্লিজ ভালকে পঢ়া আৰু এটা কথা যে এতিয়া ফোনত মানে বেছি মানে কিবা নতুন চাই নাথাকিবা মোৰ মতে যোনবোৰ তোমাক ইম্পৰ্টেন্ট সেইবোৰ চাবা নহলে মানে মাইন্ডত কিবা লাগি মানে কিবাই হৈ যাব মানে পঢ়া চৰা মনত নাথাকিব বা সেইবোৰে গান বাজি থাকিব ইনষ্টা ৰীল বাজি থাকিব সো প্লিজ সেইবোৰ নাচাবা কাৰণ এক্সাম আহি পালে বেছি দিন নাই আৰু ভালকে পঢ়ি যোৱা ঠিক আছে থ্যাংক ইউ তো এনেকে পঢ়ি যাবা আৰু যদি কিবা থাকে তেন্তে কমেন্টত জনাবা মই যদি পাৰো তাতে তোমালোকক হেল্প কৰিব ট্ৰাই কৰিম ওকে